हेलो स्टूडेंट्स তোমালোকৰ মাজৰ পৰা এইবেলি যিসকল ষ্টুডেণ্টে এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম দি আছে তাৰ কাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ যিসকল ষ্টুডেণ্টে ভাবি আছে যে ছাৰ আমাক কি নিয়মত এছএছ ফাৰ্ষ্ট ইয়াৰৰ পৰা এছএছ ছেকেণ্ড ইয়াৰত পাছ কৰাই দিব ঠিক আছে সেইসকল ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ কিয়নো কাৰণ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম তোমালোকৰ কিমান নম্বৰ কোনটো সাবজেক্টত কিমান নম্বৰ পালে তোমালোকৰ প্ৰেক্টিকেলত কিমান নম্বৰ পালে কিমান শতাংশ পালে তোমালোকক এছএছ ফাৰ্ষ্ট ইয়াৰৰ পৰা এছএছ ছেকেণ্ড ইয়াৰত পাছ কৰাই দিব এই গোটেই তথ্যখিনি মই তোমালোকক আজি আলোচনা কৰি দিম ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা ঠিক আছে আৰু ভিডিঅ'টো লাইক কৰি দিয়া আৰু কমেণ্টত জনাই দিয়া তোমালোকৰ কি প্ৰব্লেম হৈ আছে ঠিক আছে কাৰণ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিলে তোমালোকে একো ক্ষতি নহয় তোমালোকে আজি ফাৰ্ষ্ট ইয়াৰত আছে কালি বা কাইলৈ তোমালোকে ছেকেণ্ড ইয়াৰত যাবা ক্লাছ 12 ৰ ভিডিঅ' তোমালোকে এইখন চেনেলত পাব ঠিক আছে সেই কাৰণে মই তোমালোকক কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা তোমালোকৰ মই ভালৰ কাৰণে কৈছো তোমালোকে সম্পূৰ্ণ নিয়ম জানিৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা স্কিপ নকৰাকৈ ঠিক আছে তো তোমালোকে এটা নিয়ম জানাই যে এশৰ ভিতৰত আমাক 30 নাম্বাৰ বা 30% লাগে তথাপি মই তোমালোকক কেতিয়াবা নিয়ম কৈ দিছো মই তোমালোকৰ AHSCC এই বোৰ্ডৰ নিয়মটো পঢ়াৰ আগতে মই তোমালোকক মোৰ নিয়মটো কৈ দিছো তোমালোকে এক্সাম এটেন্ড কৰিবা অল এক্সাম এটেন্ড কৰিবা আৰু তোমালোকৰ যি প্ৰেক্টিকেল এক্সাম আছে প্ৰেক্টিকেল এক্সাম যিসকল ষ্টুডেন্ট যিসকল সায়েন্সৰ ষ্টুডেন্ট আছে সেইসকল ষ্টুডেন্টক কৈছে তোমালোকে প্ৰেক্টিকেল এক্সাম পঢ়া তোমালোকে এটেন্ড কৰিবা আৰু প্ৰেক্টিকেল কি দিয়ে তোমালোকে সেইবোৰ সাবমিট কৰিবা তো এতিয়া আমি আহক নিয়মবোৰ পঢ়ো আহা ঠিক আছে তোমালোকক ইয়াতে নিয়মটো দিয়া আছে টু পাস দা AHSCC ক্লাস 11 এনুৱেল এক্সাম students must secure a minimum of 30% in the theory part and 40 in the practical part of each subject ঠিক আছে তোমালোকক ইয়াতে কৈছে যে মিনিমাম 30% তোমালোকৰ থিওৰিত লাগিব আৰু তোমালোকৰ 40% প্ৰেক্টিকেল মাৰ্ক তোমালোকৰ প্ৰেক্টিকেলত যেহেতু তোমালোকৰ 30 ভিতৰত প্ৰেক্টিকেল হয় ফিজিক্স কেমিষ্ট্ৰি আৰু তোমালোকৰ বায়োলজি 30 ভিতৰত তাৰ ভিতৰত তোমালোকক 12 নম্বৰ পাব লাগিব কাৰণ তোমালোকৰ ইয়াতে দিছে 40% পাব লাগিব প্ৰেক্টিকেল ঠিক আছে আৰু তলত তোমালোকক কি দিছে এ টোটাল অফ দা লিষ্ট 33% marks overall in each subject is mandatory to pass the class 11 exam student must pass in both theory and practical component separately ঠিক আছে আৰু তোমালোকক তলত কেইটামান ৰুলস দিছে তোমালোকে এইবাৰ পৰা AHSCC ক্লাস 11 পাসিং ৰুলস তোমালোকক এই দিছে ব্ৰেকডাউন প্ৰথমটো তোমালোকে পৰা mandatory marks 30% minimum educate in theory and 40% in practical to pass per কলেজ দেখো ঠিক আছে এইটো তোমালোকক এনে দিছে তোমালোকে এটা কৰা মনত ৰাখিবা তোমালোকৰ যি থিওৰি এক্সাম হয় তাত তোমালোকৰ 30% লাগিব তোমালোকৰ যদি 70 ভিতৰত এক্সাম হয় তোমালোকক 21 লাগিব আৰু যদি 80 ভিতৰত এক্সাম হয় তোমালোকক 30 লাগিব তোমালোকক তলত এইটো ভালদৰে দি আছে তোমালোকে চাবা অলপ পিছতে যে কিমানৰ ভিতৰত কিমান পালে তোমালোকে পাছ কৰিবা আৰু তোমালোকে এটা কথা মনত ৰাখিবা সায়েন্সৰ ষ্টুডেন্ট বিলাকে যিসকল ষ্টুডেন্ট সায়েন্সত পঢ়ি আছে ফিজিক্সত তোমালোকে 70 ভিতৰত 21 পাব লাগিব বায়োলজিত 70 ভিতৰত তোমালোকক 21 পাব লাগিব তোমালোকৰ বায়োলজি জুলজি আৰু এটা কি আছিল বটানি মিলি তোমালোকক 21 পাব লাগিব আৰু কেমিষ্ট্ৰি তোমালোকক 70 ভিতৰত 21 পাব লাগিব আৰু তোমালোকৰ ম্যাথছ দি আছিল তাত তোমালোকৰ 100 ভিতৰত 30 পাব লাগিব তোমালোকে মনত ৰাখিবা আৰু তোমালোকৰ যি প্ৰেক্টিকেল এক্সাম আছিল 30 ভিতৰত তাত তোমালোকক 40% তোমালোকক কৈছে তাৰ মানে তোমালোকক 30 ভিতৰত 12 পাব লাগিব ঠিক আছে বাকি তোমালোকে ইয়াৰ পৰা তলৰ পৰা পঢ়িলে ইয়াতে দিছে overall aggregate দিছে তোমালোকক ইয়াতে an overall score of 33 in each subject is mandatory according to script ঠিক আছে তোমালোকে আৰু এটা তোমালোকক ইয়াতে দিছে তোমালোকে অলপমান ধৈৰ্য ধৰা মই তোমালোকক দেখাইছো তোমালোকে এইবাৰ চাবা এই মাৰ্কটো তোমালোকক দৰ এটা কাৰণ হৈছে যে তোমালোকৰ এছএছ ফাৰ্ষ্ট ইয়াৰ যেটো এক্সাম আছে এই এক্সামটো তোমালোকৰ বোৰ্ডে কিন্তু নাপাতে ঠিক আছে তোমালোকৰ ডিস্ট্ৰিক্ট বোৰ্ড বা তোমালোকৰ কলেজ অথৰিটি তোমালোকৰ এক্সামটো পাতে কোনোবাৰ এক্সামত বা কোনো কলেজত তোমালোকৰ 60 ভিতৰত হ'ব পাৰে বা কোনোবা কলেজত তোমালোকৰ 70 ভিতৰত বা 80 ভিতৰত বা 100 ৰ ভিতৰত হ'ব পাৰে তোমালোকে সেই মাৰ্ক ওয়াইজ তোমালোকে 5 মাৰ্কটো তোমালোকে জানিলা তলত দি আছে তোমালোকে থিওৰি তোমালোকৰ 70 হলে 23 মাৰ্কস লাগিব এতিয়া আগত লাগিছিল 21 এতিয়া লাগে 23 থিওৰি তোমালোকে তলত তোমালোকক দি আছে মই তোমালোকক দেখাই দিছো এইটো থিওৰি তোমালোকৰ আউট অফ 70 5 মাৰ্ক তোমালোকৰ 23 আৰু প্ৰেক্টিকেল আউট অফ 30 5 মাৰ্ক তোমালোকৰ 10 আগত আছিল তোমালোকৰ 9 ওভাৰঅল টোটাল হৈছে 33 মাৰ্কস ঠিক আছে আৰু তোমালোকে ইংলিশ বা ম্যাথত তোমালোকে সোৱা থিওৰি তোমালোকৰ 80 হলে তোমালোকক 5 মাৰ্ক হ'ব 26 আৰু ইন্টাৰনেল আউট অফ 20 ভিতৰত তোমালোকক 70 মাৰ্কস লাগিব ঠিক আছে তো তোমালোকে টোটাল হ'ব তোমালোকৰ এট লিষ্ট 33 মাৰ্কস মুঠতে তোমালোকৰ আগত 100 মাৰ্কসৰ ভিতৰত অৰ্থাৎ 100% ৰ ভিতৰত তোমালোকক আগতে 30% পাস কৰাই দিছিল কিন্তু এইবাৰ 33%
পাছ কৰাই দিব ঠিক আছে তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে বাছ এইখিনি নিয়মে আছিলে ঠিক আছে বাই বাই টেক কেয়াৰ আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই বাই বাই টেক কেয়াৰ